ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ হৈছে 24 তাৰিখ। আজি বাৰ হ'ব শনিবাৰ। আজি শীতল ষষ্ঠী। আজি তিথি হ'ব শুক্লা ষষ্ঠী। নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। তাৰপিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শিৱযোগ। তাৰপিছতে সিদ্ধ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলব্যকৰণ। তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মীন ৰাশি। আজি জন্মত মীন ৰাশি বিপৱন নৰগণ মৰণত এক পদোষ। আজি যোগিনী পশ্চিমত সূৰ্য উদয় হ'ব 6:14 সূৰ্যাস্ত সময় হ'ব 4:55 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আজি কিন্তু 4 ৰাশি অত্যন্ত সাৱধান হ'ব। মেঘ ৰাশি, কৰ্কট ৰাশি, কুম্ভ ৰাশি আৰু কন্যা ৰাশি। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটোলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি আদৰৰ কামখিনিও পূৰণ হ'ব। এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে মেঘ ৰাশি লোকসকলৰ বাবে। নতুন কিবা এটা আৰম্ভ কৰাৰ বাবে এটা ভাল দিন বুলি কৈছে। আপুনি আপোনালোকৰ খৰচ কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব। কিছু ক্ষেত্ৰত খৰচ নিয়ন্ত্ৰণ নকৰিলে আপুনি আপোনালোকৰ যি পৰিকল্পনা ভালদৰে প্ৰণয়ন কৰিব নোৱাৰিব, ভালদৰে ৰূপায়ণ কৰিব নোৱাৰিব। গতিকে মনত ৰাখিব, আপুনি কৰ্মক্ষেত্ৰত নতুন পদক্ষেপ আৰম্ভ কৰিব পাৰে। আপুনি বস্তুগত বিষয়ত মনোনিৱেশ কৰিব আৰু আপোনালোকৰ বৰ্ধিত সুখ আৰু সমৃদ্ধিয়ে আপোনাক বিশেষকৈ আনন্দ কঢ়িয়াই আনিব। আজি আপোনালোকৰ সন্তানে নতুন চাকৰি এটাৰ লাভ কৰিব পাৰে বা নতুন কাম এটাত সোমাব পাৰে। আজি বিশেষকৈ আপোনালোকৰ স্মৃতি শক্তি আগতকৈ ভাল হ'ব। দেখুৱাই দিয়াৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত পিছত সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ পৰা আপুনি সম্পূৰ্ণৰূপে উপকৃত হ'ব। একে সময়তে আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'ব বুলি কৈছে। আপুনি হয়তো বহিৰাজ্যত বাস কৰা পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে। আত্মীয় কুটুমৰ পৰা, মিতিৰ কুটুমৰ পৰা বিশেষকৈ কিছু ভাল ইতিবাচক খবৰ আপোনালোকে লাভ কৰিব পাৰে, যিয়ে লাভ কৰি আপোনালোকে বিশেষকৈ মানসিক শান্তি পাব বুলি কৈছে। বিশেষকৈ আজি দিনটো দাম্পত্যৰ কামত বৰ আগ্ৰহী হ'ব। ঘৰখনৰ কামত আপোনালোকে বৰ বেছি গুৰুত্ব দিব। ঘৰখনৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব। মেঘ ৰাশি জাতক জাতিকাসকলে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ আগবাঢ়িব, তেনেকুৱা ধৰণৰ চিন্তাবোৰ বা মাইণ্ডছেটত আগবাঢ়িব বুলি কৈছে। বহুত বেছি আপোনালোকৰ বাবে ভাল হ'ব। আপোনজনৰ পৰা সহায় যি ধৰণে আপোনালোকে বিচাৰিব, সেইধৰণে আপোনালোকে লাভ কৰিব বুলি কৈছে। কিন্তু আজি কৈছে যে পৰিয়ালৰ কোনো সদস্যৰ যদি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয়, তেওঁলোকক বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ দিয়াব, নহ'লে সমস্যা হ'ব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ লৈ আগবাঢ়ি গ'লে কিন্তু আজি মেঘ ৰাশি জাতক জাতিকাসকলে বহু অসুবিধাৰ সহজে অতিক্ৰম কৰিব পাৰিব বুলি কৈছে। বহুত প্ৰব্লেম আপোনালোকে নিজে সমাধান কৰিব পাৰিব বুলি কৈছে। কোনো বিৰোধীয়ে আজি আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। কিছুমান আপোনালোকক বিশেষকৈ লছ কৰাবৰ বাবে আপোনালোকক সমস্যাত পেলাবৰ বাবে কিছু প্লেনিং কৰিব পাৰে, বিৰোধীয়ে ষড়যন্ত্ৰ কৰিব পাৰে বুলি কৈছে। গতিকে সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন আছে। আপুনি আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক দিনটো প্ৰথম ভাগত আৰু দ্বিতীয় ভাগৰ সময়খিনিত, নহ'লে বিশেষকৈ কিছু সমস্যা হ'ব পাৰে। কিছু লোকৰ চকু ৰোগে অশান্তি দিব পাৰে। গতিকে মোবাইল ফোন কম্পিউটাৰ কমকৈ ব্যৱহাৰ কৰক, নিজৰ স্বাস্থ্য যত্ন লওক, বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়। জয় শনিদেৱ। বৃষ ৰাশি। বৃষ ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ বাবে বৰ্ধিতৰ যি প্ৰভাৱ আৰু আপোনালোকৰ প্ৰতিপত্তি কঢ়িয়াই আনিব। সেৱা খণ্ডত যোগদান কৰাৰ সুযোগ পাব কিছু লোকে বুলি কৈছে। আজি বৈবাহিক জীৱনত বিবাহিত দম্পতীয়ে হয়তো নতুন অতিথিক আদৰি ল'ব। নতুন ঘৰখনলৈ আপোনালোকৰ সদস্য আহিব পাৰে। ব্যক্তিগত বিষয়ত সহজে আগবাঢ়ি গ'লে লাভ হ'ব বুলি কৈছে এই সময়খিনিত। আজি কিন্তু বৃষ ৰাশি জাতক জাতিকাসকলে ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। যদি আপুনি কোনো প্ৰজেক্টত ধন বিনিয়োগ কৰিছিল, তেন্তে সেয়া লাভজনক হ'ব। পিতৃ মাতৃৰ লগত নিজৰ ইচ্ছাৰ বিষয়ে আলোচনা কৰিব পাৰে। বহিৰাজ্যত শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত কিন্তু পঢ়া শুনা সক্ৰিয় হ'ব লাগিব। এটেনশ্যন দি বা এক্টিভলি পঢ়িব লাগিব, ধ্যান দিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত। তেতিয়া আপুনি ভাল এখন শিক্ষানুষ্ঠানত বা ভাল ইনষ্টিটিউশ্যনত বিশেষকৈ বা কোনো একাডেমিতে হওক বা অন্যান্য ইউনিভাৰ্চিটিয়ে হওক বা ছাত্ৰ ছাত্ৰীসকলে ভাল এখন বিদ্যালয়তে হওক নামভৰ্তি কৰিবলৈ সুযোগ পাব। গতিকে যিমান পাৰে বৰ্তমান সময়টো প্ৰেজেণ্টক বহুত বেছি গুৰুত্ব দিব লাগে ছাত্ৰ ছাত্ৰীসকলে বুলি কৈছে। এই সময়খিনিত কিন্তু কৈছে যে আপোনালোকৰ বাবে এক ধৰ্মীয় অনুষ্ঠানৰ বিশেষকৈ অনুষ্ঠানত অংশগ্ৰহণৰ দিন হ'ব কিছু লোকৰ।
কৰ্মৰ ক্ষেত্ৰত যিমান পাৰে বিষ ৰাখি যিসকল জাতক জাতিকা আছে তৰ্কৰ পৰা আঁতৰি থাকক, তৰ্কৰ পেচালৰ পৰা যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক, সকলো ক্ষেত্ৰতে আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব। কিন্তু আজি আপোনালোকৰ যি আৰ্থিক অৱস্থাক লৈ অলপ চিন্তিত হ'ব পাৰে, টকা পইচাৰ কিছু টেনশ্যন থাকিব, চিন্তা থাকিব। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা ৰৈ থকা কামে আজি গতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। চলি থকা স্বাস্থ্যজনিত সমস্যাসমূহক অৱহেলা কৰিলে গুৰুতৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। গতিকে হেল্থৰ প্ৰব্লেম চলিছে, স্বাস্থ্যৰ কিছু সমস্যা চলিছে, চিকিৎসকৰ পৰামৰ্শ লওক, ডক্টৰৰ পৰামৰ্শ লওক। গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত ৰখি নাথাকিব। কিবা এটা সমস্যা হৈছে, ডাঙৰ সমস্যা নোহোৱাৰ আগতে আপোনালোকে সেইখিনি ৰোধ কৰিব লাগিব। স্বাস্থ্যসন্মত নিয়মখিনি আপোনালোকে ফ'ল' কৰিব লাগিব। নিজৰ স্বাস্থ্যটো হৈছে ডাঙৰ এটা সম্পদ বুলি কৈছে, কিয়নো স্বাস্থ্য ভাল হৈ থাকিলে আপুনি আগবাঢ়িব পাৰিব, ধন উপাৰ্জন কৰিব পাৰিব, জীৱনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সদায় গুৰুত্ব দিব। ইটোৰ পিছত সিটো ভাল খবৰ শুনাৰ সম্ভাৱনা আছে কৈছে। বিবাহিত দম্পতীয়ে হয়তো নতুন অতিথিক আদৰি ল'ব। আজি আপোনালোকৰ কিছুমান কাম আপোনালোকৰ বাবে কৈছে কিছু মূৰৰ বিষৰ কাৰণ হৈ পৰিব পাৰে। কামখিনি কৰিবলৈ আপোনালোকৰ ইচ্ছুক নহ'ব পাৰে বা মন নাযাব পাৰে, তাৰ স্বত্বেও আপোনালোকে কৰিবলগীয়া পৰিস্থিতি হ'ব পাৰে বুলি কৈছে। আজি বৈবাহিক জীৱনত কিন্তু জীৱনসংগী অনুভৱক বুজি পাব। প্ৰেম জীৱনত ভুল বুজাবুজি হ'বলৈ নিদিব। ইজনে সিজনৰ যি অনুভৱ, মনৰ যি ভাৱবোৰ বিশেষকৈ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। কেতিয়াও কথা বতৰা লোকঢাং নকৰিব প্ৰেমৰ ক্ষেত্ৰত, পাছত কিন্তু সেইখিনি ইজনে সিজনৰ জনাজনি হ'লে বিশেষকৈ আপোনালোকৰ মাজত সমস্যা বা প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। গতিকে ধ্যান ৰাখিব বিষ ৰাখি যুৱক যুৱতী বা জাতক জাতিকাসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শনিদেৱ। মিথুন ৰাশি, আজি এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ বাবে অতি হ'ব চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ দিন। যিকোনো ক্ষেত্ৰতে, সেয়া কৰ্মৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, কামৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে যিকোনো সিদ্ধান্ত লওঁতে, যিকোনো কাম কৰোঁতে মিথুন ৰাশি জাতক জাতিকাসকলে ভাবি চিন্তি ল'ব লাগিব। গতিকে ধ্যান ৰাখিব লাগিব, চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ দিন হ'ব বুলি কৈছে। আজি আপোনজনৰ লগত বিশেষকৈ বিশ্বাস বজাই ৰাখক। যেতিয়া সন্দেহ কৰিব আপোনালোকৰ মাজত সমস্যা হ'ব পাৰে, এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিব। কাৰোবাৰ লগত কথা পাতিলে সদায় নম্ৰ হওক, ভদ্ৰ হওক বুলি কৈছে। পৰিয়ালত এক শুভ অনুষ্ঠানত যথেষ্ট পৰিমাণৰ ধন ব্যয় হ'ব পাৰে। প্ৰতিকূল পৰিস্থিতিটো ধৈৰ্য বজাই ৰাখিব লাগিব। নিজৰ ৰুটিন সলনি কৰক বুলি কৈছে, কিয়নো চৰকাৰী আঁচনি বিনিয়োগ কৰাৰ আগতে ইয়াৰ নীতি নিয়ম সযতনে বিশেষকৈ পৰ্যালোচনা কৰক বুলি কৈছে। পৰিয়ালৰ সদস্যৰ দ্বাৰা বিশেষকৈ প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক কিছু ক্ষেত্ৰত, কিয়নো তেওঁলোকে কিছুমান ক্ষেত্ৰত ভুল পৰামৰ্শ দিব পাৰে। পৰিয়ালৰ সকলো লোকৰ পৰামৰ্শখিনি শুনিলেও কিন্তু নহ'ব, সকলো দিশ আপোনালোকে চাই চিতিহে সেই কথাখিনি বা সেই কামখিনি আপোনালোকে কৰিবলৈ চেষ্টা কৰক, নহ'লে কিছু সমস্যাটো পৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে বাজেট ৰখাৰ দিন হ'ব বুলি কৈছে। কাম কাজত অসাৱধানতাৰ পৰা বিৰত থাকক, কাম কাজখিনি কৰোঁতে সাৱধানে কৰক বুলি কৈছে। আৰু কাৰোবাৰ পৰা ঋণ ল'লে বিশেষকৈ সেই ধন পৰিশোধ কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। গতিকে যদি বেছি ইম্পৰ্টেণ্ট নহয়, বেছি প্ৰয়োজনীয় নহয়, টকা পইচা কাৰোবাৰ পৰা ধাৰলৈ লোৱাটো আপোনালোকে বিৰত থাকক বুলি কৈছে। একে সময়তে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত কোনো শিল নপৰাকৈ নাৰাখিব। নিজৰ যিখিনি দায়িত্ব আহে, নিজৰ যিখিনি কৰ্তব্য আছে, কৰিবলগীয়া কাম আছে, সেইখিনি ক্ষেত্ৰত কেতিয়া আপোনালোকে পিছ নপৰিব, সেই কামখিনি কৰিহে বিশেষকৈ আপোনালোকে আগবাঢ়ক, নহ'লে মানুহে আপোনালোকৰ ওপৰত খং কৰিব পাৰে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ যি প্ৰচেষ্টাও সফল হ'ব পাৰে। কোনো ধৰণৰ বিৰোধিতাৰ বিশেষকৈ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। আৰু স্বাস্থ্যৰ সম্পৰ্কীয় বিষয়ত বিলম্ব কৰাটো এৰাই চলিব লাগে। আজি আপোনালোকৰ কামৰ বাবে যিকোনো সমস্যা, যি ধৰণৰ বাধা, সেই বাধাবোৰ সমানে আপোনালোকৰ দিনটো শেষৰ দলৈ সমাধান হ'ব বুলি কৈছে, বা সেই প্ৰব্লেমখিনি ছল্ভ হ'ব। এটা অনুকূল সময়, সুন্দৰ সময় বুলি কৈছে। কিন্তু প্ৰেমত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। স্বাস্থ্যৰ যিমান পাৰে যত্ন লওক বুলি কৈছে। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে। ভুল লগ সংগে কিন্তু আপোনালোকক পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে তেনেধৰণৰ লোকৰ পৰা আঁতৰি থকাটো ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, ওম নমঃ শিৱায়। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। আজি আপোনালোকৰ বাবে কলা আৰু দক্ষতাৰ উন্নতি আনিব। কিছু ক্ষেত্ৰত সৃষ্টিশীল কামত লিপ্ত হোৱাৰ সুযোগ পাব। বন্ধু বান্ধৱীৰ সৈতে মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কিছু লোকে সুযোগ পাব। যদি আপোনালোকৰ পৰিয়ালৰ কোনো জ্যেষ্ঠ লোকসকলে ভাল পৰামৰ্শ দিয়ে, তেন্তে নিশ্চয়কৈ সেই পৰামৰ্শ পালন কৰক। আপুনি আপোনালোকৰ প্ৰতিভাৰে কৰ্মৰ ক্ষেত্ৰত নিজৰ যিখিনি আপোনালোকৰ কাম আছে, নিজৰ বাবে এটা বিশেষকৈ ভাল এটা ইমেজ বা প্ৰতিচ্ছবি আপোনালোকে
সৃষ্টি কৰিবলৈ সফল হ'ব, যি আপোনালোকক ভাল লাভৰ সম্ভাৱনা দিব। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে শক্তিশালী হ'ব, ব্যৱসায়টো আগবাঢ়িব। আৰ্থিক দিশত সাৱধান হ'ব লাগে বুলি কৈছে, টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। আজি আপোনালোকৰ শহুৱেকৰ ফালৰ পৰা কোনোবা আপোনালোকৰ ওচৰলৈ সংযোগ স্থাপন কৰিব আহিব পাৰে বা লগ কৰিব আহিব পাৰে বুলি কৈছে। একে সময়তে কৰ্কট ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব আপোনালোকৰ বৃদ্ধি পোৱা আৰাম আৰু বিলাসীকতাৰ কঢ়িয়াই আনিব। বৃদ্ধি পোৱা খৰচ কিন্তু আপোনালোকে কমাব লাগিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ যিমান পাৰে আপোনালোকে মানি চলক। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনালোকে গাইডেন্সখিনি মানি চলাটো ভাল হ'ব। ঘৰতে বস্তুগত বস্তুৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব। আপুনি হয়তো এটা ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে সমন্বয় বজাই ৰাখিব লাগিব। আপোনালোকৰ পৰিয়ালৰ ভিতৰত, আপোনালোকৰ ফেমিলিৰ ভিতৰত আপোনালোকৰ সন্মান বৃদ্ধি পাব। আপুনি নতুন বিশেষকৈ দায়িত্ব পাব পাৰে কৰ্মক্ষেত্ৰত, সেই দায়িত্বসমূহ অধিগ্ৰহণ কৰি সুন্দৰভাৱে আগবাঢ়িব। যদি আপোনালোকৰ দীৰ্ঘদিনীয়া আইনীৰ কিছুমান সমস্যা চলি আছে তেন্তে আপুনি সেই ক্ষেত্ৰত জয় হ'ব পাৰে বা ভাল মানুহৰ পৰামৰ্শত সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকে ছাকচেছৰ বা সফলতাৰ কিছু ইংগিত লাভ কৰিব। আজি মানুহৰ মানসিকতাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। মানুহৰ থিংকিংবোৰ বুজিব লাগিব। মানুহৰ মনৰ ভাৱবোৰ বুজিহে যিকোনো কাম কৰক, যিকোনো সিদ্ধান্ত লওক বুলি কৈছে। একে সময়তে বৌদ্ধিক আৰু মানসিক চাপৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সকাহ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অনুকূল দিন, ভাল সময়, এটা সুন্দৰ সময় আপোনালোকে পাৰ কৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকে কুশলে থাকক, ভালে থাকক। সিংহ ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে এটা ডাঙৰ লক্ষ্যত উপনীত হোৱাৰ দিন হ'ব, গতিকে নিজৰ টাৰ্গেটত কাম কৰক। আপুনি গুৰুত্বপূৰ্ণ আলোচনাত জড়িত হ'ব পাৰে আৰু সামাজিক অনুষ্ঠানতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। কিন্তু আজি মনত ৰাখিব, উৰা বাতৰি বলি হোৱাৰ পৰা বিৰত থাকিব লাগিব। উৰা বাতৰিত বিশ্বাস নকৰিব, কিয়নো ইয়াৰ ফলত ভুৱা সন্দেহৰ সৃষ্টি হ'ব পাৰে। সহযোগিতা মনোভাৱ বিৰাজ কৰিব। আজি অৰ্থহীন আলোচনাত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগিব। কিন্তু আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি আপোনালোকৰ এলাহক অতিক্ৰম কৰিব লাগিব, কিয়নো সেইবোৰ সম্পন্ন হোৱাৰ সম্ভাৱনা যেন লাগিছে। ভাতৃত্ববোধ আপোনালোকৰ মনত, আপোনালোকৰ হৃদয়ত থাকিব। আপুনি যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা এজনক পৰামৰ্শ দিয়ে তেন্তে তেওঁলোকে নিশ্চয়কৈ সেই উপদেশবোৰ অনুসৰি কাম কৰিব বুলি কৈছে। তাক দেখি আপুনি সন্তুষ্ট হ'ব। আজি আপোনালোকৰ বাবে বৰ্ধিত ধন সম্পত্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিছে। এই সময়খিনিত আপুনি নিজৰ কামত নিঃসংকোচে আগবাঢ়ি যাব আৰু এটা শুভ অনুষ্ঠানত অতিথি অহৰহ সুত কঢ়িয়াই আনিব। আপুনি সকলোকে আপ্লুত কৰিবলৈ আজি দিনটোত চেষ্টা কৰিব। সকলোকে সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব। আজি আপোনালোকে সফল হ'ব, আপোনালোকৰ সন্মান বাঢ়িব। আপুনি সহজে আপোনালোকৰ পৰিয়ালৰ লোকৰ আস্থা লাভ কৰিব। পৰিয়ালত সুখ আৰু সমৃদ্ধিয়ে আজি আপোনালোকৰ বাবে আনন্দ কঢ়িয়াই আনিব। আজি আপোনালোকৰ সন্তানক মূল্যবোধ আৰু পৰম্পৰা বিষয় শিকাব। বিৰোধীৰ পৰা সাৱধান হোৱাটো অলপ সময় প্ৰয়োজন আছে। সিংহ ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব। কাম বিচৰাসকলে বা নিবনুৱাসকলে কিছু ভাল খবৰ লাভ কৰিব পাৰে বুলি কৈছে। এটা অনুকূল সময় কিন্তু আপোনালোকে মূল্য বুজি কাম কৰিব লাগিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে আঁতৰি থাকক। প্ৰেমত কিন্তু আপোনালোকে সন্দেহ ভাৱবোৰ পৰিহাৰ কৰক। সন্দেহে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দি চলিলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি, আজি ভাল সময়। কৰ্মসংস্থাপনত থকা সকলৰ বাবে কৰ্মক্ষেত্ৰত ভাল কামৰ বাবে আপুনি নিজকে আপোনালোকৰ বহুত কামত বিশেষকৈ সফলো হ'ব। এই সময়খিনিত কিন্তু খৰচ অলপ সীমিত কৰি ৰাখক, নহ'লে সমস্যা হ'ব পাৰে। ব্যৱসায়ত কিন্তু ভুল ঠাইত বিনিয়োগ নকৰিব। আজি আপোনালোকৰ কামৰ দক্ষতা আপোনালোকৰ সম্ভাৱনা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে হাঁফানিৰ দৰে ৰোগত আক্ৰান্তসকলে আজি আপোনালোকৰ স্বাস্থ্যৰ যত্ন লওক। আপোনালোকৰ স্বাস্থ্যৰ সমস্যা বাঢ়িব পাৰে, গতিকে ধূলিময় ঠাই পৰিহাৰ কৰি বাহিৰলৈ ওলাই যাওঁতে সদায় মাস্ক পৰিধান কৰি আগবাঢ়ক বুলি কৈছে। ব্যৱসায়ত জড়িতসকলৰ বাবে আজিৰ দিনটোৰ প্ৰথম ভাগত যদি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ বা খুলিবলৈ ধন ধাৰে লৈছিল তেন্তে আপুনি সেই ধন ঘূৰাই দিব পাৰিব। যুৱক যুৱতীসকলৰ বাবে যদি আপুনি কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেন্তে তেওঁলোকে হয়তো সফলতা লাভ কৰিব পাৰে বুলি কৈছে, কিন্তু তেওঁলোকে বহুত কষ্ট কৰিব লাগিব। পিতৃ মাতৃৰ লগত যিমান পাৰে সময় কটাবলৈ চেষ্টা কৰক, কিয়নো তেওঁলোকে আপোনালোকক সহায় কৰিব বিভিন্ন ক্ষেত্ৰত বা আপোনালোকৰ উচিত সহায় কৰিব। তেওঁলোকে আপোনালোকৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিব আৰু সমালোচনা কৰি লাভ নহ'ব। আলোচনা কৰক। বৰ্তমান সময়ত সমালোচনাৰ পৰা আঁতৰি থাকক। আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ সমাধানৰ বাবে গুৰুত্ব দিয়ক। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি কৰ্মস্থলীত মহিলা কৰ্মচাৰীৰ পৰা যথেষ্ট লাভ কৰিব। পুৰুষসকলে সহায় লাভ কৰিব, যিয়ে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এক বৃহৎ সহায় কৰিব। আজি এই ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ সন্দৰ্ভত দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ চুলি সমস্যাত অলপ অশান্তি পাব পাৰে কিছুলোকে, গতিকে যিমান পাৰে বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত পুষ্টিকৰ খাদ্য খোৱাটো নিশ্চিত কৰক আৰু স্বাস্থ্যৰ প্ৰতি অলপ বেছি সাৱধান হওক।
স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে, অতিশয় উন্নতি হ'ব। ব্যৱসায় জড়িতসকলে দিনটোৰ দ্বিতীয়াৰ্ধত ঔষধ ব্যৱসায়ীসকলে বিশেষকৈ তেওঁলোকৰ ষ্টকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব, কিয়নো এজন গ্ৰাহকে খালী হাতেৰে উভতি যাবলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলৰ বাবে অতীতৰ তিক্ত বিশেষকৈ স্মৃতিয়ে তেওঁলোকক অশান্তি দিব পাৰে, গতিকে সাৱধান হওক। আপুনি হয়তো আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা মূল্যৱান উপহাৰ লাভ কৰিব, যিয়ে আপোনালোকক বহুত বেছি আনন্দিত কৰিব বুলি কৈছে। যুৱক যুৱতীসকলে এই সময়খিনিত কিন্তু নিজৰ আত্মসন্মান বজাই ৰাখিব লাগে, নিজৰ দুৰ্বলতাখিনি বেলেগক পৰিচয় নিদিব এই ৰাশি জাতক জাতিকাসকলে, নহ'লে কিছুমান ব্যক্তিয়ে সুবিধা ল'ব পাৰে, আপোনালোকৰ দুৰ্বলতাৰ সুবিধা ল'ব পাৰে। গতিকে ধ্যান ৰাখিব, যিমান পাৰে এই সময়খিনিত ঘৰখনত হওক কৰ্মৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিব, ভাল হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া, কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি মধ্যমীয়া। আপুনি নিজৰ কামৰ ওপৰত গৱেষণা কৰি থাকিব লাগে আৰু ইয়াৰ উন্নতি কেনেকৈ কৰিব পাৰে সেই বিষয়ে বিবেচনা কৰিব লাগে। ইয়াৰ ফলত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট হোৱাটো নিশ্চিত হ'ব। আজি আপোনালোকৰ বিৰোধীৰ প্ৰতি সাৱধান হওক, কিয়নো তেওঁলোকে আপোনালোকৰ ক্ষতি কৰাৰ সম্ভাৱনা আছে, চেষ্টা কৰিব পাৰে। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত দিনটো প্ৰথম ভাগত আপুনি কিছু কামত আঘাত পাব পাৰে, যাৰ বাবে বিশেষকৈ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। গতিকে যিয়ে নকৰক কিয় আপুনি সাৱধানে আগবাঢ়ক, নহ'লে স্বাস্থ্য অৱনতি ঘটাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায় জড়িতসকলৰ বাবে আজি মধ্যমীয়া, আজি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি অতি উৎসাহী হ'ব আৰু ক্লাইণ্টক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলৰ বাবে তেওঁলোকৰ অন্তৰ্মুখী স্বভাৱটোৱে তেওঁলোকক গুৰুতৰ বিপদত পেলাব পাৰে। ক্ৰমান্বয়ে বিশেষকৈ বৰ্তমান সময়ত মনোভাৱ সলনি কৰিলে লাভজনক হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্বৰ সন্দৰ্ভত কিছু মানসিক চাপৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে। কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি নিজৰ নিষ্ঠাৰ জৰিয়তে কৰ্মৰ ক্ষেত্ৰত নিজকে পৃথক কৰি তোলাত সফল হ'ব। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট কৰিব, হয়তো আপোনালোকৰ পদোন্নতি সম্ভৱ। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপুনি আপোনালোকৰ নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ চিন্তাৰ পৰা আঁতৰি থকাটো উচিত, তেতিয়াহে আপুনি শৰীৰ সুস্থ হৈ থাকিব। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব। বিশেষকৈ হাৰ্টৰ যিসকল সমস্যা আছে সেই ৰোগীসকলে অত্যধিক চিন্তাৰ পৰা আঁতৰি থাকিব লাগে, কিয়নো ইয়াৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। ব্যৱসায়ীসকলে পূৰ্ববৰ্ষৰ ব্যৱসায় চলোৱাসকলে নিজৰ ইচ্ছামতে কামবোৰ কৰাৰ পৰা বিৰত থাকিব লাগে। যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কোনো পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে আলোচনা কৰা উচিত। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ তত্ত্বাৱধানত কামবোৰ কৰাটো উত্তম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ নতুন কিবা এটা কৰাৰ যি চেষ্টা কৰিবলৈ আগ্ৰহী হ'ব আৰু নিজৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব আৰু সফলো হ'ব। আজি আপোনালোকৰ পৰিয়ালৰ কোনো বৃদ্ধ সদস্যৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে, যাৰ বাবে আপোনালোকৰ চিন্তাৰ বিষয় হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি দিনটো মধ্যমীয়া, যিসকলে নিয়োজিত হৈছে বিভিন্ন ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহযোগিতাৰ মনোভাৱ গঢ়ি তুলিব লাগে। আপোনালোকৰ কনিষ্ঠ কৰ্মচাৰীসকলক বিশেষকৈ লগত লৈ আহিব আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰক। তেওঁলোকৰ লগত আপোনালোকে মিলিজুলি থাকিলে ছিনিয়ৰ জুনিয়ৰ সকলোৰে লগত বিশেষকৈ আপুনি কৰ্মক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহ'ব। আজি এই সময়খিনিত নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে, নহ'লে কিবা এটা মিষ্টেকো হ'ব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপুনি এচিডিটিত ভুগিব পাৰে, গতিকে যিমান পাৰে আপোনালোকে বৰ্তমান খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক। মছলাজাতীয় খাদ্যবোৰ এভইড কৰক, তেলীয়া খাদ্যবোৰ এভইড কৰক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক মালিকসকলে বিশেষকৈ অত্যধিক খং এৰাই চলিব লাগে, কিয়নো ইয়াৰ ফলত আৰ্থিক লোকচান আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ লোকচান হ'ব পাৰে। গতিকে ব্যৱসায়িক যিসকল মালিক আছে তেওঁলোকে বিশেষকৈ খং ৰাগবোৰ পৰিহাৰ কৰিব লাগে, অলপ কমাব লাগে। যুৱক যুৱতীসকলে সামাজিক কাম কাজত অধিক মনোনিৱেশ কৰিব বা মনোযোগ দিব। আজি আপুনি সামাজিক কাম কাজতো অংশগ্ৰহণ কৰিব পাৰে। সময়মতে আজি আপোনালোকৰ উপস্থিতি চিহ্নিত কৰিবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ পৰিয়ালে বহুত হাঁহি ধেমালিত কটাব, যি আপোনালোকক বহুত বেছি সুখী কৰিব। যিসকলৰ জন্মদিন আছে আজিৰ দিনটোত তেওঁলোকে ঘৰতে সৰুকৈ উদযাপন কৰিব পাৰে। আজি কৰ্মৰত লোকসকলে কৰ্মস্থলীত গ্ৰহণ কৰা যিকোনো চৰকাৰী কাম নিশ্চয়কৈ দুবাৰ পৰীক্ষা কৰক, খৰখেদা নকৰিব। শেষত কিছু আপোনালোকে কথা শুনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনি স্বাস্থ্য সন্দৰ্ভত সাৱধান হ'বলৈ দিছে। সামান্য সমস্যা হ'লে চিকিৎসকৰ ওচৰলৈ যাওক, নহ'লে গাফিলতিৰ ফলত গুৰুতৰ ৰোগৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় জড়িতসকলে আজি আপোনালোকৰ ব্যৱসায়ত অংশীদাৰৰ সৈতে কিছুমান সৰু সৰু বিতৰ্কও হ'ব পাৰে, যি আপোনালোকৰ ব্যৱসায় যথেষ্ট প্ৰভাৱ পেলাব পাৰে। গতিকে বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো উত্তম হ'ব। যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ মনটো মুকলি কৰি ৰখাটো ভাল, কিয়নো আপুনি কোনো বিশেষকৈ চলনাময়
মানুহৰ দ্বাৰা প্ৰলোভিত হৈ কোনো অপকৰ্ম কৰিব পাৰে গতিকে ধ্যান ৰাখিব যদি আপোনালোকৰ পৰিয়ালত পাৰিবাৰিক বিবাদ হৈ আছে তেন্তে সেইবোৰ সমাধানৰ বাবে চেষ্টা কৰক যদি আপুনি বিবাদ সমাধানৰ বাবে প্ৰথম পদক্ষেপ গ্ৰহণ কৰে তেন্তে আন যেনেও ব্যৱস্থা ল'ব পাৰে গতিকে অলপ সতৰ্কতা বা সাৱধানে আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় শনিদেৱ ওম নমঃ শিৱায় ধনুৰাশি অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে কৰ্মস্থলীত থকাসকলৰ বাবে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ অভাৱৰ বাবে আপুনি অলপ গধুৰ কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে নিজৰ কামৰ উপৰিও আনৰ কামতো ভালদৰে গুৰুত্ব দিব লাগে আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত ক'ব পাৰি যে যদি আপুনি বাত বিষত আক্ৰান্ত হয় তেন্তে নিয়মিতভাৱে ব্যায়াম কৰিবলৈ মনত ৰাখিব আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব নহ'লে স্বাস্থ্য আৰু অধিক অৱনতি ঘটিব পাৰে ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া ব্যৱসায়ত নতুন আৰু অভিজ্ঞ লোকৰ প্ৰয়োজন হ'ব পাৰে ইয়াৰ ওপৰত গুৰুত্ব সহকাৰে কাম কৰক নহ'লে আপোনালোকৰ ভৱিষ্যতৰ কামত গুৰুত্ব প্ৰভাৱ পৰিব পাৰে আজি যুৱক যুৱতীসকলে শিক্ষকক সন্মান কৰক নহ'লে তেওঁলোকে নিজৰ খঙৰ সন্মুখীন বিশেষকৈ তেওঁলোকে খঙৰ সন্মুখীন হ'ব পাৰে তেওঁলোকৰ নিৰ্দেশনা পালন কৰি তেওঁলোকৰ যিখিনি দিহা পৰামৰ্শ গাইডেন্স আছে নিয়মখিনি অনুসৰণ কৰি অধ্যয়ন কৰাটো উচিত বুলি কৈছে ভাল হ'ব পিতৃ মাতৃৰ লগত বহি কিছুমান গুৰুত্বপূৰ্ণ বিষয়টো যুৱক যুৱতীসকলে আলোচনা কৰিব বুলি কৈছে আজি কথা বতৰাৰ সময়ত পৰিয়ালত বা ফেমিলিত পৰিয়ালৰ বিশেষকৈ শান্তি বিঘ্নত নকৰিবলৈ সাৱধান হওক পৰিয়ালৰ ভিতৰত শান্তিপূৰ্ণ পৰিৱেশ এটা বজাই ৰাখক ভাল হ'ব আপোনালোকৰ বাবে বুলি কৈছে বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলৰ বাবে যদি আপুনি চাকৰিৰ লগত জড়িত বা কৰ্মৰ লগত জড়িত কোনো সমস্যাৰ চলি আছে বা সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি সাৱধান হ'ব পাৰে ইয়াৰ সাৱধানতাৰ লক্ষণ দেখা পোৱা গৈছে সমাধানৰ লক্ষণ দেখা পোৱা গৈছে আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত আপোনালোকৰ তৰল পদাৰ্থ গ্ৰহণ বৃদ্ধি কৰক পানী খাওক যিমান পাৰে কিয়নো ইয়াৰ ফলত বিশেষকৈ আপোনালোকে অনুকূল ফলাফল দেখিব প্ৰাচনতন্ত্ৰ সুস্থ কৰি তোলাৰ খাদ্য খাব লাগে তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব পেটটো আপোনালোকৰ অৰ্থাৎ পেটৰ কিছুমান যদি সমস্যা হৈছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক খোৱা বোৱাৰ ক্ষেত্ৰত জাংক ফুড পৰিহাৰ কৰক ভাল হ'ব ব্যৱসায়ত জড়িতসকলে বিশেষকৈ এই সময়খিনিত ব্যৱসায়ত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে ব্যৱসায় ক্ষেত্ৰত মন্থৰতাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে অলপ সতৰ্কতা অৱলম্বন কৰক ব্যৱসায়ীসকলে যুৱক যুৱতীসকলৰ বাবে দীৰ্ঘ দূৰত্বৰ সম্পৰ্ক থকাসকলে নিজৰ সংগীক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে আজি আপোনালোকৰ তেওঁলোকৰ সৈতে বাহিৰত ৰাতি আহাৰৰ গ্ৰহণ কৰিব পাৰে আজি প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব যদি আপোনালোকৰ ওচৰৰ পৰিয়াল বা ঘৰত আপোনালোকৰ শিশু আছে আপোনালোকৰ ওচৰৰ পৰিয়ালত বা আপোনালোকৰ ঘৰখনতে শিশু আছে তেন্তে তেওঁলোকৰ বিশেষ যত্ন লওক কিয়নো তেওঁলোকৰ কাৰ্যকলাপে আঘাতৰ সৃষ্টি কৰিব পাৰে আনকি বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিব দিছে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে শুভ ৰং হ'ব ধনুৰাশি জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এবাৰ হৈছে মকৰ ৰাশিলৈ আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি কামত অলপ হেঁচা পৰিব পাৰে কৰ্মৰতসকলৰ বাবে যদি আপুনি কৰ্মক্ষেত্ৰত বিত্তীয় বিভাগ পৰিচালনাৰ দায়িত্ব লয় তেন্তে আপুনি এটা ডাঙৰ ভুল কৰিব পাৰে গতিকে অলপ মিষ্টেকবোৰ যাতে কম হয় তাৰ প্ৰতি কিন্তু সতৰ্ক হ'বলৈ কৈছে যাৰ ফলত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকক ধমকো দিব পাৰে কিছু ক্ষেত্ৰত গতিকে কেয়াৰফুল হওক অলপ আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত চকুৰ প্ৰতি অতিৰিক্ত সাৱধান হওক বিশেষকৈ বাওঁ চকু যথেষ্ট অস্বস্তি অনুভৱ কৰিব পাৰে কিছু লোকৰ কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকিব লাগে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক আৰু চিকিৎসকৰ পৰামৰ্শ লৈ নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিব ব্যৱসায় জড়িতসকলৰ বাবে আজি বিশেষকৈ বস্ত্ৰ ব্যৱসায়ীসকলে কাপোৰৰ ব্যৱসায়ীসকলে ভাল লাভৰ সম্ভাৱনা আছে এটা ডাঙৰ চুক্তি চূড়ান্ত হ'ব পাৰে কিছু লোকৰ যাৰ ফলত বিশেষকৈ সম্ভাৱনাময়ভাৱে যথেষ্ট আৰ্থিক লাভ হ'ব যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ তেওঁলোকে যোগ আৰু প্ৰাণায়ামৰ প্ৰতি অধিক প্ৰবল হ'ব তেওঁলোকৰ বাবে উপকাৰী হ'ব তেওঁলোকে বিশেষকৈ শৰীৰ সুস্থ কৰি ৰাখিব লাগে যুৱক যুৱতীসকলে আজি ডাঙৰ ভাই ভনীৰ সৈতে সমন্বয় বজাই ৰাখক নহ'লে নেতিবাচক প্ৰভাৱে আপোনালোকৰ সম্পৰ্ক বেয়া কৰি তুলিব পাৰে যিসকলে কৰ্মৰত বিভিন্ন কামৰ লগত জড়িত হৈছে তেওঁলোকৰ বাবে আজি আপোনালোকৰ কৰ্মস্থলীত মানুহৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে আগতীয়াকৈ কামবোৰ সম্পূৰ্ণ কৰক যিমান পাৰে কিয়নো আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকক বৰ্তমান সময়ত কিছু কামৰ হেঁচা আৰু বেছি দিব পাৰে আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত দিনটো দ্বিতীয় ভাগত বিশেষকৈ স্বাভাৱিক হ'ব কোনো লাভ লোকচান ইমান এটা নহ'ব মধ্যমীয়া থাকিব আপুনি সোনকালে কামবোৰ শেষ কৰি ল'ৰা ছোৱালী বা ঘৰখনলৈ উভতি যাব পাৰিব যুৱক যুৱতীসকলৰ বাবে কৈছে যে বৰ্তমান সময়ত স্বাভাৱিক দিন পাৰ হ'ব দিনটো সময়ত কিন্তু পঢ়া শুনাত জড়িত যিসকল জাতক জাতিকা আছে যুৱক যুৱতী আছে সম্পূৰ্ণ মনোযোগ বজাই ৰাখিব লাগে ষ্টাডিৰ ক্ষেত্ৰত মনোযোগ হেৰুৱাৰ পৰা বিৰত থাকিব লাগে আজি আপোনালোকৰ বাক্য যিমান পাৰে নিয়ন্ত্ৰণ কৰক আনক বেয়া পাব পৰা কোনো অনুচিত কথা কোৱাৰ পৰা বিৰত থাকিব লাগে সন্তানৰ সৈতে অধিক সময় কটাবলৈ বিবাহিত লোকসকলে চেষ্টা কৰা উচিত যদি আপোনালোকৰ ল'ৰা ছোৱালী সৰু হৈ আছে তেন্তে আপুনি তেওঁলোকৰ লগত গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব পাৰে ভাল কথাবোৰ গাইডেন্স দিয়ক গাইড কৰক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ জীৱনত সফল হ'ব পাৰি কিছুমান আপোনালোকে ভাল ইতিবাচক কথাবোৰ তেওঁলোকক বিশেষকৈ মনত আপোনালোকে ৰখাকৈ ক'ব নিশ্চয়কৈ ভাল হ'ব
আজি শুভ ৰং হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় হনুমান ওম নমঃ শিৱায় ওম নমঃ শিৱায় এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কুম্ভ ৰাশি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে কৰ্মৰতসকলৰ বাবে কৰ্মক্ষেত্ৰত আপোনালোকৰ জুনিয়ৰসকলৰ পৰা ছাপোৰ্ট পাব কামৰ পৰ্যালোচনা কৰাৰ দায়িত্ব দিব পাৰে যিটো আপুনি অতি দক্ষতা আৰু সততাৰে প্ৰদৰ্শন কৰা দেখা পোৱা যাব স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে খাদ্যত কোনো ধৰণৰ অসাৱধানতা পৰিহাৰ কৰিলে ভাল হ'ব নহ'লে ই আপোনালোকৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায়ত জড়িতসকলৰ বাবে এই সময়খিনি ভাল সময় আপোনালোকৰ ব্যৱসায় বিজ্ঞাপন দিবলৈ মুখৰ পৰা যিকোনো কথা কওঁতে অৰ্থাৎ আপোনালোকে কথা বতৰা কওঁতে কাৰোবাৰ লগত বহুত বেছি সাৱধানে কওক বুলি কৈছে উপকাৰী বুলি প্ৰমাণিত হ'ব ব্যৱসায় বৃদ্ধিৰ বাবে ভাল সময় বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকে যিমানখিনি পাৰি সঞ্চয় কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক খৰচ কমাব লাগে ভ্ৰমণৰ বাবে আজি আপোনালোকৰ বহুত টকা খৰচ হ'ব পাৰে পৰিয়ালত এজন জ্যেষ্ঠ লোকৰ নিৰ্দেশনাত কাম কৰিলে আপোনালোকৰ বাবে অপৰিসীম আনন্দ হ'ব তেওঁলোকৰ নিৰ্দেশনাত থকাটো অত্যন্ত লাভজনক হ'ব বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে আপুনি আপোনালোকৰ কামৰ নতুন পদ্ধতি চেষ্টা কৰিব আজি আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰা পৰামৰ্শ পাব পাৰে ইয়াৰ দ্বাৰা অতি সহায়ক হ'ব ব্যৱসায়ীসকলে কিন্তু বৰ্তমান সময়ত গুৰুত্ব দিয়ক আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয় আধাৰত ক'ব পাৰি যে বিশেষকৈ মহিলাসকলৰ বাবে হৰমনৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত চুলিৰ আৰু ছালৰ কিছু সমস্যা হ'ব পাৰে ব্যৱসায় জড়িতসকলৰ বাবে পৰিবহণত থকাসকলৰ বাবে ভাল লক্ষণ দেখা পোৱা গৈছে তেওঁলোকে অফাৰৰ এক অবিৰত ধাৰাৰ লাভ কৰিব যিয়ে তেওঁলোকৰ আৰ্থিক অৱস্থা যথেষ্ট বৃদ্ধি কৰিব আৰু তেওঁলোকৰ ঘৰলৈ শান্তি আৰু সুখ কঢ়িয়াই আনিব কিন্তু ধ্যান ৰাখিব যুৱক যুৱতীসকলে ভুল লক্ষণৰ পৰা আঁতৰি থাকিব লাগে গভীৰ নিশালৈকে মোবাইল চোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে যি আপোনালোকৰ মনত বহুত বেছি শান্তি কঢ়িয়াই আনিব যদি আপোনালোকৰ সন্তানক এতিয়াও অতি সৰু সন্তান বহুত বেছি সৰু আছে তেন্তে তেওঁলোকক বিশেষকৈ ভাল কথা শিকক ভ্ৰমণৰ পৰা আঁতৰি থকাটো ভাল হ'ব কিয়নো তেওঁলোকৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে আপুনিও কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে দিনটো ভালদৰে পাৰ হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কিন্তু পৰিকল্পনা অনুসৰি কাম কৰিলে বহুত বেছি ভাল হ'ব প্ৰেমত মধ্যমীয়া শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপকৃত দিন বুলি কৈছে যুৱক যুৱতীসকলে প্ৰেমত সফলতা লাভ কৰিব পাৰে আজি আপোনালোকৰ প্ৰেমিকক আপোনালোকৰ পৰিয়ালৰ সৈতে চিনাকি কৰাই দিব পাৰে কিছু লোকে যাৰ ফলত তেওঁলোকৰ বিবাহত অধিক পলম নহয় আজি পৰিয়ালৰ সহায় লাভ কৰিব যুৱক যুৱতীসকলে সকলোৱে একেলগে বহি আনন্দ সুখৰ দুখৰ ভাগ বতৰা কৰিব আজি দূৰৰ আত্মীয় ঘৰত বিয়াত অংশগ্ৰহণ কিছু লোকে কৰিব য'ত বিশেষকৈ এটা আনন্দ এটা পৰিৱেশৰ সৃষ্টি হ'ব আপুনি আপোনালোকৰ পিতৃ মাতৃৰ সহায় আৰু সংগ লাভ কৰিব আজি নিবনুৱা লোকে চিনাকি মানুহৰ জৰিয়তে কৰ্মসংস্থাপন বিচাৰি পোৱাৰ সম্ভাৱনা আছে আজি পিতৃ মাতৃৰ বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বন্ধু বান্ধৱীৰ লগত আপোনালোকৰ ভাই ভনীৰ উচ্চ শিক্ষাৰ বিষয়ে আলোচনা কৰা হ'ব পাৰে আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে মৰমৰ মুহূৰ্ত কটাব কিন্তু আজি আপোনালোকৰ সম্পৰ্কত আন কাৰোবাৰ হস্তক্ষেপৰ পৰা আঁতৰি থাকিব লাগে সেয়া প্ৰেম হওক বৈবাহিক জীৱনতে হওক চলি থকা পাৰিবাৰিক বিবাদে উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আজি চুবুৰীত কাজিয়াৰ লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে টকা পইচা আহিব টকা পইচা সঞ্চয় কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাসকলে দূৰৰ প্ৰশিক্ষক কেন্দ্ৰত যোগদান কৰিব লাগে যাতে তেওঁলোকৰ যি প্ৰস্তুতিত কোনো ধৰণৰ ব্যাঘাত নপৰে আজি ঘৰৰ পৰা অনলাইন কাম কৰাসকলে যথেষ্ট লাভালাভ দেখিবলৈ পাব এই সময়খিনিত কিন্তু বেংকিং খণ্ডত কাম কৰাসকলে সফলতা লাভ কৰিব আপুনি পৰিয়ালৰ সহায়ো আপোনালোকে লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত আজি সন্তানৰ বাবে হয়তো বিবাহৰ কথা চলি থাকিব পাৰে বিবাহ সম্পৰ্কৰ সিদ্ধান্ত সযতনে লওক বুলি কৈছে পিতৃ মাতৃয়ে আজি বৈবাহিক জীৱনত জীৱনসংগী দিনটো দ্বিতীয় আধাৰত সুখী হ'ব আজি আপোনালোকৰ জীৱনত হয়তো প্ৰেমবোৰ ফুলি উঠিব অৰ্থাৎ ইজনে সিজনৰ অনুভৱক বুজি পাব মাত্ৰ আপোনাৰ বৰ্তমান ঘৰখনৰ বিশেষকৈ উন্নতিৰ বাবে চিন্তা কৰক আজি কিছুমান দায়িত্ব আপোনালোকক দিয়া হ'ব পাৰে বুলি কৈছে যিবোৰ আপুনি নিশ্চয়কৈ পালন কৰিব পাৰিব আজি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘৰতে কিছুমান পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিব যাৰ ফলত কিছুমান লোক আপোনালোকৰ ওপৰত বিশেষকৈ বিচলিত হ'ব পাৰে সমাজ কল্যাণৰ বাবে কাম কৰা সকলে সন্মান লাভ কৰিব আজি আপোনালোকৰ মধুৰ ভাষণৰ ফলত বা কথাবোৰৰ বিশেষকৈ সুৰে আপোনালোকক সকলো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল কৰিব বুলি কৈছে গতিকে সদায় কথন সুৰ ভাল কৰি ৰাখিব কেনেকৈ আপোনালোকে মানুহৰ লগত মিলি জুলি আপোনালোকে কামখিনি আদায় কৰিব পাৰি কেনেকৈ আপোনালোকে সফল হ'ব পাৰি স্বাৰ্থৰ বাবে বেছিকৈ আনৰ লগত বেছিকৈ নাথাকিব কিছুমান ব্যক্তিয়ে আপোনালোকক আৰু বেছি ইউজহে কৰিব পাৰে ব্যৱহাৰে কৰিব পাৰে গতিকে ধ্যান ৰাখিব আজি ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাব আৰু গম নোপোৱাকৈ সময় কেনেকৈ উৰি যাব বুজিয়ে নাপাব পূৰ্বপুৰুষৰ ব্যৱসায়ত থকাসকলে তেওঁলোকৰ ব্যৱসায়ত পৰিৱৰ্তন আনি তেওঁলোকৰ বৃদ্ধিত কৈছে যে এই সময়খিনিত সন্তানে কিবা এটা কামত
ছাকচেছ হ'লে সফল হ'লে আপোনালোকৰ বিশেষকৈ পিতৃ মাতৃৰ বিশেষকৈ মনত আনন্দত আত্মহাৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে, যিয়ে জয় নিশ্চিত কৰিব। সৃষ্টিশীল আৰু কলাত্মক ক্ষেত্ৰত বৃদ্ধি পাব। আপুনি আপোনালোকৰ ছিনিয়ৰসকলৰ সৈতে কিছুমান বিশেষ বিষয় পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিব পাৰে বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ।